লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি, আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী তত্ত্ব গঢ়ি তোলাৰ লক্ষ্যৰে কেইবাটাও কাৰ্যসূচীৰ জৰিয়তে অহা 3 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিবলৈ লৈছে। জনসাধাৰণ, শিক্ষা প্ৰতিষ্ঠান আৰু সামাজিক সংগঠনসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে সকলো উন্নয়ন খণ্ডত এই অনুষ্ঠানসমূহ পৰিচালনা কৰা হ'ব। উক্ত সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখনি সংবাদমেল কৰিছোঁ। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ যোৰহাট জিলাত আমি 3 তাৰিখৰ পৰা 6 তাৰিখলৈকে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আজি 3 তাৰিখে আমাৰ 10:30 বজাৰ পৰা আমাৰ জিলাখনৰ 47টা অমৃত সৰোবৰৰ পাৰত এক পেৰ মাকে নাম কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰ লগতে একতাৰ শপত বাক্য পাঠ আৰু তাৰ আশে পাশে সেইখিনি চাফ চিকুণ কৰা আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা বক্তৃতা প্ৰদান কৰাৰ কাৰ্যসূচী ৰখা হৈছে, যাতে আমাৰ ৰাইজৰ মাজত ৰাষ্ট্ৰীয় একতা আৰু সংহতিৰ প্ৰতি যি মূল্যবোধ সেই মূল্যবোধৰ বৃদ্ধি পায়। আৰু ইয়াৰ লগতে আমাৰ 42খন গাঁও পঞ্চায়তত অমৃত সৰোবৰৰ পাৰৰ পৰাই আমাৰ একতাৰ সমদল হ'ব। তাতে আমাৰ স্থানীয় যিখিনি পঞ্চায়তৰ প্ৰতিনিধিবৰ্গ, লগতে স্থানীয় ব্যক্তিসকল, আমাৰ সেল্ফ হেল্প গ্ৰুপসকল, তেওঁলোকে আমাৰ পাৰ্টিচিপেট কৰিব। আৰু গোটেই কাৰ্যসূচীখিনি আমাৰ CEO জিলা পৰিষদ মনোজ বৰুৱা ছাৰৰ তত্বাৱধানত হৈছে আৰু প্ৰত্যেকগৰাকী বিডিঅ'য়ে নিজৰ নিজৰ ব্লকৰ নিজৰ নিজৰ উন্নয়ন খণ্ডত এইখিনি তত্বাৱধান কৰি আছে আৰু এই অনুষ্ঠানখিনি এতিয়া বৰ্তমান চলি আছে। ইয়াৰ পিছতে 4 নৱেম্বৰত আমাৰ ৰচনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা মূলতঃ ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হ'ব। প্ৰত্যেকখন স্কুল কলেজত আমাৰ ইন্সপেক্টৰ অফ স্কুলক, বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়াক জিলা আয়ুক্তই নিৰ্দেশনা দিছে এইখিনি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। আৰু তাৰ যিসকল প্ৰতিযোগী মূল্যায়নত প্ৰথম, দ্বিতীয় বা তৃতীয় বিবেচিত হ'ব তেওঁলোকক নিজ নিজ শিক্ষা প্ৰতিষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব। ইয়াৰ লগতে আমাৰ অনলাইন প্ৰতিযোগিতা হ'ব, এটা অ'পেন প্ৰতিযোগিতা। অনলাইন প্ৰতিযোগিতাটো মেইনলি হ'ব ৰাষ্ট্ৰীয় ঐক্যৰ ওপৰত ৰচনা আৰু শ্বৰ্ট ৰিল প্ৰতিযোগিতা। যিহেতু আজিকালি আমাৰ উঠি অহা যুৱ চামৰ ভিতৰত ৰিল এটা খুব পপুলাৰ ছাবজেক্ট, গতিকে ৰিলৰ ওপৰতো আমি এটা অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তাৰ বাবে জিলা পৰ্যায়ত এখন কমিটি গঠন কৰা হৈছে আৰু ইতিমধ্যে আমাৰ QR কোড এটা দিছে, য'ত QR কোডত তেওঁলোকে লগ ইন কৰি পেলাই তেওঁলোকৰ ৰিলছ বা এছেখিনি অনলাইন ছাবমিট কৰিব পাৰিব। এইখিনি অ'পেন ৰখা হৈছে সকলো নাগৰিকৰ বাবে জিলাখনৰ, আৰু এইখিনি আমাৰ 5 তাৰিখৰ ভিতৰত মূল্যায়ন কৰা হ'ব। আৰু ইয়াৰ লগতে 6 তাৰিখে পুৱা 7 বজাৰ পৰা এটা পদযাত্ৰা আৰম্ভ হ'ব, যাক আমাৰ প্ৰত্যেক বছৰে আমি ৰাষ্ট্ৰীয় একতা দিৱসত আমি ইউনিটি মাৰ্চ বা পদযাত্ৰা এটা কৰা হয়। এই হিচাপে জিলা পৰ্যায়ৰ পদযাত্ৰা আমাৰ 6 তাৰিখে কৰা হ'ব 7 বজাত যোৰহাট ষ্টেডিয়ামৰ পৰা। ইয়াত প্ৰায় আমি 1000 অংশগ্ৰহণকাৰী আশা কৰিছোঁ, মিনিমাম 1000। ইয়াতে আমাৰ যিসকল ৰাইজৰ প্ৰতিনিধি আছে, মাননীয় সাংসদ মহোদয়ৰ পৰা আৰম্ভ কৰি মাননীয় বিধায়ক মহোদয়াসকল সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমাৰ NCC, NSS যথেষ্ট পাৰ্টিচিপেণ্টছ থাকিব, চিভিল ডিফেন্স থাকিব আৰু জিলাখনৰ সাধাৰণ নাগৰিকক উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব। এই পদযাত্ৰা আমাৰ প্ৰায় 3 কিলোমিটাৰ মানৰ হ'ব। তাৰ পৰা আমাৰ ছুইমিং ছ'চাইটিৰ আগেদি ওলাই SP অফিচৰ আগেদি গৈ AT ৰোড ক্ৰছ কৰি পেলাই আমাৰ TRP ৰোডেৰে ঘূৰি নেহেৰু পাৰ্ক হৈ আকৌ পুনৰ আমাৰ ষ্টেডিয়ামলৈকে সমাপ্ত হ'ব। ষ্টেডিয়ামত লঘু আহাৰ বিতৰণ কৰা হ'ব। ইয়াৰ লগতে ষ্টেডিয়ামত আমাৰ এটা কালচাৰেল প্ৰগ্ৰেম হ'ব। তাতে 2খন স্কুলৰ অংশগ্ৰহণকাৰীয়ে তেওঁলোকে ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিব। এই আমাৰ
সেইদিনাৰ পদযাত্ৰাৰ কাৰ্যসূচী। ইয়াৰ লগতে আমাৰ এটা SSG গ্ৰুপৰ এখন SSG আত্মসহায়ক গোটৰ মেলাৰ আয়োজন কৰা হৈছে। মেলাখন আমাৰ নেহেৰু পাৰ্কত পুৱা 7:30 বজাত উদ্বোধন কৰা হ'ব। বিলাকৰ কাৰণে আমি টি-চাৰ্টছ বনাইছোঁ, বাকীসকলে নিজৰ মতে ড্ৰেছ কোড ল'ব পাৰিব আৰু তাৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত প্লেকাৰ্ডছ থাকিব আৰু নেশ্যনেল ফ্লেগ কোনোবাই লৈ আহিব পাৰে। আৰু ইয়াতো আমি জিলা প্ৰশাসনৰ তৰফৰ পৰাও আমি নেশ্যনেল ফ্লেগৰ হেৰি কৰিছোঁ, বা কোনোবাই ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত কিবা বাৰ্তা দিব বিচাৰিলে সেইখিনি প্লেকাৰ্ডত আনিব পাৰে। আৰু আমি ইতিমধ্যে প্ৰায় 200-300 প্লেকাৰ্ড আমাৰ ফালৰ পৰা ৰেডি কৰিম, যাতে আমাৰ ৰাষ্ট্ৰীয় সংহতি আৰু একতাৰ বাৰ্তা সমাজলৈ আমি প্ৰেৰণ কৰিব পাৰোঁ। মূলতঃ এইখিনিয়ে আমাৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় একতা দিৱস বা একতা সপ্তাহ উপলক্ষে চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ বাবে এইখিনি আমাৰ জিলা কাৰ্যসূচী। আৰু ইয়াৰ লগতে আপোনালোকৰ জৰিয়তে সমূহ যোৰহাটবাসী ৰাইজক আমাৰ এই কাৰ্যসূচীত যাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, ছাত্ৰ ছাত্ৰীসকলে যাতে ৰচনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা বা যিখিনি অন্যান্য প্ৰতিযোগিতা এই সন্দৰ্ভত আয়োজন কৰা হৈছে তাত যাতে সকলোৱে অংশগ্ৰহণ কৰে আৰু গোটেই অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত কৰিবৰ বাবে জিলা প্ৰশাসনক সহায় সহযোগ কৰে, তাৰ বাবে আপোনালোকৰ জৰিয়তে সকলোলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, টাইম বাইণ্ডিং নাই, বাট শ্বৰ্ট ৰিল, যিটো শ্বৰ্ট ৰিল বুলি ক'লে আমাৰ ধৰক 1 বা 2 মিনিটৰ ভিতৰতে হয়, সেইখিনি কিমান 1.5 মিনিট হয়। গতিকে শ্বৰ্ট ৰিলৰ যিটো ডেফিনেশ্যন সেইমতে হ'ব। মই বৰ ৰিলৰ বিষয়ে মই বৰ জ্ঞাত। 6 তাৰিখে মানে নৱেম্বৰৰ 6 তাৰিখে 2025 আমাৰ ডক্টৰ বল্লভভাই পেটেলৰ যিখিনি আমাৰ 31 তাৰিখে আমি পালন কৰোঁ ইউনিটি ডে, সেইটোৰ উপলক্ষে একতা সপ্তাহ পালন কৰিম। সেই উপলক্ষে আজিৰ দিনত আমাৰ যিমানখিনি 75টা অমৃত সৰোবৰ আছে তাত আজি প্ৰগ্ৰাম হৈ আছে। সেই প্ৰগ্ৰামত আমাৰ বিডিসকলে পাৰ্টিচিপেট, PRI মেম্বাৰ, অল ৰিপ্ৰেজেণ্টেটিভ পাব্লিকে পাৰ্টিচিপেট কৰিছে। তাত আমি এক পেৰ কি নাম মানে গছপুলি ৰোপণ কৰিম আৰু শপত বাক্য পাঠ কৰিম। 4 তাৰিখে আমাৰ প্ৰগ্ৰাম থাকিব। আমাৰ অল স্কুলছত 3টা কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন হ'ব, এছে কম্পিটিশ্যন হ'ব আৰু মানে 2টা কম্পিটিশ্যন, 3টা হ'ব আৰু কি আছে কম্পিটিশ্যন হ'ব। ডিষ্ট্ৰিক্ট লেভেলত এছে আৰু ৰিল কম্পিটিশ্যন হ'ব। এইটো অনলাইন কম্পিটিশ্যন হ'ব ডিষ্ট্ৰিক্ট লেভেলকে। স্কুলে 3টা কম্পিটিশ্যন পাতিব স্কুল অথৰিটিয়ে। 6 তাৰিখে আমি ৰাতিপুৱা 7টাৰ পৰা আমি যোৰহাট ষ্টেডিয়ামৰ পৰা আমি থ্ৰু আমাৰ যে ছুইমিং ছ'চাইটিৰ যোনটো গেট আছে, ছুইমিং ছ'চাইটিৰ গেটৰ ফালেদি ষ্টেডিয়ামৰ পৰা ওলাই যাম। আমি পূৰা প্ৰায় 3 কিলোমিটাৰ ৰাস্তা আমি ওলাই যাম, ওলাই পদযাত্ৰা কৰিম। পদযাত্ৰা কৰাৰ পিছত আকৌ সামৰণি মাৰিম আমি যোৰহাট ষ্টেডিয়ামত। তাত এটা কালচাৰেল প্ৰগ্ৰাম হ'ব। সেই অনুষ্ঠানত আপোনালোকক চবক নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব পাৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।